প্ৰায় 50 বছৰ ধৰি সিৰিয়া শাসন কৰি আহিছিল আসাদ ৰাজবংশই। প্ৰায় 24 বছৰ ধৰি সিৰিয়া শাসন কৰিলে ৰাষ্ট্ৰপতি বাছাৰ আল আসাদে। পশ্চিম এছিয়াৰ এসময়ৰ সৰ্বাংগ সুন্দৰ আৰু প্ৰাকৃতিক সম্পদত চহকী দেশখনৰ সবাতোকৈ জনপ্ৰিয় নেতা আছিল বাছাৰ আল আসাদ। কিন্তু কিয় দেশ এৰি পলায়ন কৰিবলগীয়া হ'ল আসাদে? আসাদ যুগৰ অৱসানৰ পাছত এতিয়া সিৰিয়া বিদ্ৰোহী গোট HTSৰ দখলত। ফলত ভাৰতৰ বাবে চিন্তাৰ কাৰণ আছে নেকি? জানিম আজিৰ দেশ দুনিয়াত। নমস্কাৰ, মই সুদৰ্শন। আপোনালোকে চাই আছে দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান দেশ দুনিয়া। প্ৰথমে সংক্ষিপ্তভাৱে জানি লওঁ আহক বিদ্ৰোহী গোট HTSৰ কিছু কথা। HTS, যাৰ পূৰ্ণাংগ নাম হ'ল হায়াত তেহৰিৰ আল শাম। এই HTSৰ মুৰব্বী হৈছে আবু মোহাম্মদ আল জুলানি। HTSৰ আৰম্ভণি হৈছিল ইছলামিক ষ্টেট বা ISISৰ পূৰ্বৰ গোট ইছলামিক ষ্টেট অফ ইৰাকৰ এটা শাখা হিচাপে 2012 চনৰ জানুৱাৰীৰ মাহত জাভাত আল নুছৰাহ নামেৰে প্ৰতিষ্ঠা কৰা হৈছিল এই গোটটো। কিন্তু 2013 চনৰ এপ্ৰিল মাহত যেতিয়া আবু বাকাৰ আল বাগদাদীয়ে ইৰাকৰ পৰা সিৰিয়ালৈ সংগঠনটোক প্ৰকাশ্যভাৱে আনিছিল, তেতিয়া জুলানিয়ে বাগদাদীক অস্বীকাৰ কৰে আৰু তেতিয়াৰ আল কায়দাৰ নেতা আইমান আল জৱাহিৰীৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে। গতিকে হায়াত তেহৰিৰ আল শাম বা HTSক ইছলামিক চৰমপন্থী বুলি ভাবিবৰ থল আছে। কেনেকৈ HTSে হস্তগত কৰিলে সিৰিয়া? 2011 চনৰ আগৰ পৰাই লাহে লাহে ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ বিৰুদ্ধে গণবিদ্ৰোহ আৰম্ভ হৈছিল। যদিও বা নেতাগৰাকী যথেষ্ট জনপ্ৰিয় আছিল, কিন্তু সাধাৰণ মানুহৰ জীৱনৰ কোনো বিশেষ উন্নতি হোৱা নাছিল। গতিকে লাহে লাহে গণতান্ত্ৰিক প্ৰতিবাদ বৃদ্ধি পাবলৈ ধৰিলে। কিন্তু সেই প্ৰতিবাদলৈ কেৰেপ নকৰি আসাদে গ্ৰহণ কৰিলে অন্য পন্থা। কঠোৰ হাতেৰে দমন কৰা হ'ল সেই প্ৰতিবাদসমূহ। ফলত 2011 চনত গণতান্ত্ৰিক বিৰোধসমূহ সশস্ত্ৰ বিপ্লৱলৈ পৰ্যবসিত হ'ল। সিৰিয়াৰ উত্তৰ পশ্চিম সীমান্ত অঞ্চলত HTSৰ কিছু প্ৰভুত্ব স্থাপিত হ'ল। লগতে আন বহুতো সশস্ত্ৰ গোটৰ উকমুকনি আৰম্ভ হ'ল। অভিযোগ অনুসৰি আমেৰিকা আৰু তুৰ্কীয়ে বিদ্ৰোহী গোটসমূহক সমৰ্থন জনাবলৈ ধৰিলে। আনহাতে ইৰাণ আৰু ৰাছিয়াই আসাদক সম্পূৰ্ণ সমৰ্থন দিলে। হিজবুল্লাৰেও আসাদৰ সম্পৰ্ক ভাল আছিল বুলি শুনা যায়। তাৰ পাছৰ পৰাই সিৰিয়াত এক কথাত গৃহযুদ্ধ চলি আছে। 2016 চনত HTSে প্ৰথমটো বৃহৎ সফলতা অৰ্জন কৰে। গোটটোৱে সিৰিয়াৰ উত্তৰ পশ্চিম সীমান্তৰ এলেপ্পো দখল কৰে। কিন্তু ৰাছিয়াৰ বিমান বাহিনীৰ আক্ৰমণত HTS পৰাস্ত হয়। HTSে তাৰ পাছত দ্বিতীয় সুযোগ লাভ কৰে এই বছৰ। যোৱা 6 মাহমানৰ পৰা ৰাষ্ট্ৰপতি আসাদৰ বন্ধু ক্ৰমে ৰাছিয়া ইউক্ৰেইনৰ লগত ব্যস্ত, ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ লগত ব্যস্ত আৰু হিজবুল্লাহ ইজৰাইলৰ আক্ৰমণত প্ৰায় নিশেষ হোৱাৰ পথত। ফলত তুলনামূলকভাৱে ৰাষ্ট্ৰপতি আসাদৰ সেনা বহু দুৰ্বল অৱস্থাত আছিল। এই সুযোগ পূৰ্ণ মাত্ৰাই গ্ৰহণ কৰে HTSে। গতিকে যোৱা 3 মাহত HTSে আক্ৰমণ আৰম্ভ কৰে নতুনকৈ। বিগত এটা সপ্তাহত এই আক্ৰমণ আচৰিত ধৰণে বাঢ়ে। ইখনৰ পাছত সিখন প্ৰাদেশিক ৰাজধানী তথা প্ৰদেশ HTSৰ দখললৈ যায়। দেওবাৰৰ দিনটোলৈ 14 প্ৰাদেশিক ৰাজধানীৰ মাত্ৰ 3খনতহে ৰাষ্ট্ৰপতি আসাদৰ নিয়ন্ত্ৰণ বাকী থাকেগৈ। প্ৰথমে আলেপ্পো, তাৰ পাছত হামা আৰু তাৰ পাছত হোমছ দখল কৰে HTSে। দেওবাৰে ৰাজধানী দামাস্কাছ দখল কৰে HTSে। ফলত দেশ এৰি পলায়ন কৰে ৰাষ্ট্ৰপতি আসাদে। আসাদৰ পলায়নৰ পাছত সিৰিয়া মুক্ত হ'ল বুলি মন্তব্য দিয়ে HTSৰ মুৰব্বী আবু মোহাম্মদ আল জুলানিয়ে। HTSৰ বাবে ভাৰতৰ আছে নেকি চিন্তাৰ কাৰণ? ইছলামিক চৰমপন্থী হিচাপে খ্যাত HTSে 2016 চনত আল কায়দাৰে সম্পূৰ্ণভাৱে সম্পৰ্ক ছেট কৰে। তাৰ পাছত HTSে মূলতঃ সিৰিয়াৰ আভ্যন্তৰীণ প্ৰসংগতহে মনোযোগ কৰে। সেয়ে বহুতো ৰাজনৈতিক বিশ্লেষকে HTSক ৰাজনৈতিক জিহাদী বুলিহে অভিহিত কৰিব খোজে। 29 নৱেম্বৰত আলেপ্পো দখল কৰাৰ পাছত আল জুলানিয়ে অৱশ্যে নিজৰ সৈন্যবাহিনীক কয় যে প্ৰথম লক্ষ্য হৈছে সাধাৰণ নাগৰিকৰ সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰা আৰু সকলো সম্প্ৰদায়ৰ লোকৰ নিৰাপত্তা স্থাপন আৰু ভয় নোহোৱা কৰা। কিন্তু যিদৰে আফগানিস্তানত তালিবানৰ শাসন আৰম্ভ হোৱাৰ পাছত ভাৰতৰ চিন্তা বাঢ়িছিল, যিদৰে চীনপন্থী মুইজ্জু মালদ্বীপৰ ৰাষ্ট্ৰপতি হোৱাত ভাৰতৰ চিন্তা বাঢ়িছিল, যিদৰে বাংলাদেশতো ইছলাম মৌলবাদীৰ হাতৰ পুতলা সদৃশ মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ অহাৰ পাছত ভাৰতেৰে বাংলাদেশৰ সম্পৰ্কত দ্ৰুত অৱনতি দেখিবলৈ পোৱা গৈছে, ঠিক তেনেদৰে ইছলাম চৰমপন্থী বুলি অভিযোগ থকা HTSৰ কবলত সিৰিয়া সোমাই পৰাত ভাৰতৰ বাবে চিন্তা বাঢ়িছে, বিশেষকৈ দ্বিপাক্ষিক সম্পৰ্ক আৰু দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্ৰত। উল্লেখ্য যে সিৰিয়াৰ ৰাজধানী দামাস্কাছস্থিত ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি ভাৰতৰ সিৰিয়াৰ সৈতে ধনাত্মক ব্যৱসায়িক সম্পৰ্ক আছে। অৰ্থাৎ ভাৰতে সিৰিয়াৰ পৰা যিমান আমদানি কৰে তাতকৈ বেছি ৰপ্তানি কৰে।
2022-23 বিত্তীয় বৰ্ষত ভাৰতে চিৰিয়াৰ পৰা আমদানি কৰিছিল 9.22 বিলিয়ন US ডলাৰ সম বস্তু। আনহাতে ভাৰতে চিৰিয়ালৈ ৰপ্তানি কৰিছিল 103.43 বিলিয়ন ডলাৰ সম সেৱা আৰু সামগ্ৰী। 2023-24 বৰ্ষত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ হ্ৰাস পালেও চিৰিয়াৰ পৰা কৰা 18.33 বিলিয়ন ডলাৰ সম সেৱা আৰু সামগ্ৰীৰ আমদানিৰ পৰিৱৰ্তে ভাৰতে কৰা ৰপ্তানিৰ পৰিমাণ আছিল 63.2 বিলিয়ন US ডলাৰ সম। গতিকে চিৰিয়াত নতুন চৰকাৰ কাৰ হয়, নতুন চৰকাৰৰ আদৰ্শ কি হয়, ভাৰতৰ প্ৰতি দৃষ্টিভংগী কেনেকুৱা হয় এই নতুন চৰকাৰৰ, এই সকলোবোৰ কথাৰ বাবে ভাৰতৰ চিন্তা বঢ়াটো স্বাভাৱিক। কিন্তু এই পৰ্যন্ত সুখৰ কথা এয়াই যে চিৰিয়াস্থিত ভাৰতীয় দূতাবাস কাৰ্যক্ষম হৈ আছে।